বা খেলিমেলি থাকে লাগিলে নামক লৈ হওক ডেট অফ বাৰ্থক লৈ হওক বা অন্য এড্ৰেছক লৈ যদি আপোনাৰ কিবা খেলিমেলি থাকে ধৰি লওক স্কুলসমূহত যিবিলাক ছাত্ৰ ছাত্ৰী ধৰি লওক পঢ়ি আছে যাৰ বয়স 15 পৰা 17 বছৰ বা তাতকৈ সৰু যিসকল ছাত্ৰ ছাত্ৰী ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড UIDAI তৰফৰ পৰা অহা কেইটামান আপডেট লৈ আনিছোঁ। যিকেইটা আপডেট শুনাৰ পাছত আপোনালোকে নিশ্চয় বহুত আনন্দিত হ'ব, কাৰণ আধাৰ কাৰ্ডৰ লগত যিবিলাক আমাৰ সমস্যা আমি সন্মুখীন কৰি থাকিবলগীয়া হয়, আধাৰ কাৰ্ডৰ নামক লৈ হওক এড্ৰেছক লৈ হওক বা ফোন নাম্বাৰ ৰিলেটেড যেতিয়া আমি কিবা চেঞ্জেছ কৰিবলগীয়া থাকে এইসমূহ বস্তু আমি ঘৰতে নিজে কৰিব নোৱাৰোঁ। লগতে আধাৰ কাৰ্ড ৰিলেটেড আমি বহুতবিলাক স্কেম দেখিবলৈ পাওঁ, যেনে ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটো লৈ বেলেগে কোনোবাই স্কেম কৰিলে, আপোনাৰ আধাৰ কাৰ্ডৰ কপিটো লৈ বেলেগে কোনোবাই স্কেম কৰিলে, এনেকুৱা ধৰণৰ নানান আমি সমস্যা দেখিবলৈ পাওঁ। গতিকে এই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে UIDAI তৰফৰ পৰা বৰ্তমান আধাৰ কাৰ্ডৰ লগত ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰা হৈছে, যিকেইটাৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। গতিকে আধাৰ কাৰ্ডটো আপোনালোক সকলোৰে হাতত নিশ্চয় আছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত আধাৰ কাৰ্ডটো আমাৰ সকলোৰে কাৰণে কিমান প্ৰয়োজনীয় এইটো আকৌ আপোনাক মই কোৱাৰ কোনো প্ৰয়োজন নাই। আজিকালি যদি আপোনাৰ আধাৰ কাৰ্ডটোত কিবা খেলিমেলি থাকে লাগিলে নামক লৈ হওক ডেট অফ বাৰ্থক লৈ হওক বা অন্য এড্ৰেছক লৈ যদি আপোনাৰ কিবা খেলিমেলি থাকে আপুনি নানান ধৰণৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। বা আপোনাৰ ফোন নাম্বাৰটো যদি আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে তেনেকুৱা ক্ষেত্ৰত আপুনি বেংক ৰিলেটেড কামেই হওক বা অন্য যিকোনো ধৰণৰ আঁচনি ৰিলেটেড কামেই হওক বা সৰু সুৰা কিছুমান কামো আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটোৰ জৰিয়তে কৰিব নোৱাৰে। আৰু এইসমূহ ঠিক কৰিবলৈ আপোনালোকে আধাৰ চেণ্টাৰ যাবলগীয়া হয় বা অন্য যদি আপুনি কম্পিউটাৰ কেফেটো কৰে বহুত পইচা দি আপোনালোকে কৰিবলগীয়া হয়। গতিকে UIDAI তৰফৰ পৰা এটা নতুন এপ লঞ্চ কৰা হ'ব, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে আধাৰ ৰিলেটেড বহুত কেইটা কাম আপুনি ঘৰতে নিজে মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। এতিয়াৰ পৰা আপোনালোকে নাম ডেট অফ বাৰ্থ আৰু ফোন নাম্বাৰ লগতে জেণ্ডাৰ এইসমূহ আপোনালোকে কাৰেকশ্যন ঘৰতে কৰিব পাৰিব। মানে আপোনাৰ যদি নামৰ কিবা স্পেলিং ভুল হ'ল বা আপোনাৰ ডেট অফ বাৰ্থটো ভুল হৈ আছে বা ফোন নাম্বাৰ আপোনালোকে ধৰি লওক আপডেট কৰিলে, আগত যিটো ফোন নাম্বাৰ দি আধাৰ কাৰ্ড বনাইছিলে এতিয়া সেই ফোন নাম্বাৰটো আপোনালোকে চেঞ্জ কৰিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই সকলোবিলাক কাম আপুনি ঘৰতে সেই এপ্লিকেশ্যনটোৰ জৰিয়তে কৰিব পাৰিব। লগতে আপোনাৰ যদি জেণ্ডাৰত খেলিমেলি আহিলে তেনেকুৱা ক্ষেত্ৰত সেইসমূহ আপোনালোকে ঘৰতে কাৰেকশ্যন কৰিব পাৰিব। কিন্তু যিবিলাক বায়'মেট্ৰিক ৰিলেটেড কাম যেনে আপোনাৰ ধৰি লওক ফটো চেঞ্জ কৰা হওক বা ধৰি লওক আপোনাৰ ফিংগাৰপ্ৰিণ্টছ দিয়া এইবিলাক কাম আপোনালোকে কৰিবলৈ হ'লে আপুনি আধাৰ চেণ্টাৰ যাব লাগিব। আপোনালোকে আধাৰ কাৰ্ডৰ লগত যিকোনো এটা চেঞ্জেছ কৰিবলগীয়া হ'লে লাগিলে নামক লৈ হওক এড্ৰেছক লৈ হওক ফোন নাম্বাৰক লৈ হওক এনেকুৱা ধৰণৰ চেঞ্জেছসমূহ কৰিবৰ কাৰণে কিছুমান আপোনালোকৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড হয়। মানে আপুনি ডকুমেণ্টছ দিব লাগে তেতিয়াহে আপুনি এইবোৰ চেঞ্জ কৰিব পাৰিব। এতিয়া আপোনাৰ যদি নামটো আপুনি চেঞ্জ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত প্ৰপাৰ আপোনালোকে ডকুমেণ্টছ দিব লাগিব, তেতিয়াহে আপোনালোকে নামটো চেঞ্জ কৰিব পাৰিব। সেই ডকুমেণ্টছসমূহ আপুনি আকৌ ফটো মাৰি তাত আপলোড কৰাতকৈ এটা নতুন ফিচাৰ্ছ তেওঁলোকে লঞ্চ কৰিব, যিটো ফিচাৰৰ জৰিয়তে কি হ'ব আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, SSLC মাৰ্কশ্বিট, MGNREGA কাৰ্ড, ইলেক্ট্ৰিচিটি বিল পৰ্যন্ত আপোনালোকে সেই এপটোত ফেটছ কৰিব পাৰিব। মানে যেনেকৈ আপোনাৰ ডিজিলকাৰ এপটো থাকে যিটো এপ্লিকেশ্যনৰ আমাৰ সকলোবিলাক ডকুমেণ্টছ থাকে, তেনেকৈ এই এপ্লিকেশ্যনটোতো তেওঁলোকে সেই সুবিধাসমূহ দিব, যাৰ ফলত কি হ'ব আপোনালোকে যিকোনো ডকুমেণ্টছ দিবলৈ হ'লে আপুনি ডাইৰেক্টলি ডিজিটেলি সেইখিনি ফেটছ কৰি তাত আপুনি আপলোড কৰাৰ তেওঁলোকে সুবিধা কৰি দিব। লগতে আৰু কিছুমান তেওঁলোকে ফিচাৰ্ছ লঞ্চ কৰিছে, তাত এটা আপোনালোকে QR কোড পাব, যিটো QR কোডৰ জৰিয়তে আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো আপুনি বেলেগৰ লগত শ্বেয়াৰ কৰিব পাৰিব। এতিয়া ধৰি লওক আপোনালোকে হোটেল এখনত থাকিবলৈ গ'ল বা যিকোনো স্কিম এখনত আপুনি এপ্লাই কৰিছে বা এনেকুৱা এটা কামত আপোনাক আধাৰ কাৰ্ডটো বিচৰা হৈছে যিটোত আপোনালোকে দিবলৈ বেয়া পাইছে কিন্তু আপুনি দিবলৈ বাধ্য। এতিয়া আধাৰ কাৰ্ড ৰিলেটেড ইমানবিলাক বৰ্তমান ফ্ৰড হৈ থাকে, আপুনি কোনোবা এখন হোটেলত দিলে, ক'ৰবাত আপুনি ফটোকপি কৰিলে, কিবা স্কিম এখনত কাৰোবাৰ হাতত আধাৰ কাৰ্ডটো দি দিলে, সেই আধাৰ কাৰ্ডটো নি কোনে কি কৰিব আপোনালোকে একো গম নাপায়। গতিকে এনেকুৱা ধৰণৰ যিসমূহ স্কেম আছে এই স্কেমসমূহ আঁতৰাবৰ কাৰণে এতিয়া এটা নতুন সুবিধা তেওঁলোকে আনিছে, সেইটো হৈছে কি আপোনালোকৰ যিটো এপ্লিকেশ্যন দিব তেওঁলোকে সেই এপ্লিকেশ্যনটোত এটা QR কোড থাকিব আৰু সেই QR কোডটো স্কেন কৰি আপুনি আপোনাৰ আধাৰ কাৰ্ডটো বেলেগৰ লগত শ্বেয়াৰো কৰিব পাৰিব। ধৰি লওক ক'ৰবাত হোটেল এখনলৈ গ'ল, তেওঁলোকৰ ওচৰত ধৰি লওক এটা মেচিন থাকিব য'ত আপোনালোকে স্কেন কৰিবলগীয়াও হ'ব পাৰে বা আপোনাৰ QR কোডটো তেওঁলোকে স্কেন কৰি ল'ব আৰু সেই যিটো QR কোড থাকিব সেই QR কোডটোত থকা আধাৰ কাৰ্ডটো আপুনি মাস্ক আধাৰো কৰিব পাৰে বা ফুল আধাৰো কৰিব পাৰে। আপুনি যেনেকৈ শ্বেয়াৰ কৰিব বিচাৰে তেনেকৈ শ্বেয়াৰ কৰিব পাৰিব। মানে ধৰি লওক আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো যদি আপুনি সম্পূৰ্ণকৈ তেওঁলোকক দিব নিবিচাৰে, শেষৰ 4টা ডিজিটহে আপোনালোকে তেওঁলোকক দিব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি এইটো মাস্ক আধাৰ কৰিব পাৰিব। ফুল আধাৰ কৰিবলৈ হ'লে আপোনালোকে তেনেকৈ অপশ্যনটো আপুনি চিলেক্ট কৰিব পাৰিব। গতিকে এইসমূহ তেওঁলোকে সুবিধা এতিয়া সেই আধাৰ কাৰ্ডটোৰ লগত
এই এপ্লিকেশ্যনটোত তেওঁলোকে এইসমূহ সুবিধা এতিয়া দিব বুলি কৈছে। লগতে যিবিলাক আমাৰ লেণ্ড ৰেজিষ্ট্ৰেশ্যন থাকে, লেণ্ড ৰেজিষ্ট্ৰেশ্যন মানে প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে এতিয়া আধাৰ লিংক কৰাৰ সুবিধা কৰিব। এতিয়াৰ পৰা কি হ'ব, প্ৰপাৰ্টি যিসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিব কোনোবাই, তেওঁলোকৰ প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সম্পূৰ্ণ আধাৰ ডিটেইলছ লোৱা হ'ব, সম্পূৰ্ণ বায়'মেট্ৰিক লোৱা হ'ব, যাতে কোনো পিছত এই প্ৰপাৰ্টিটোৰ লগত খেলি মেলি যাতে কৰিবগৈ নোৱাৰে। আৰু এটা তেওঁলোকে ফিচাৰ্ছ এড কৰিব, সেইটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয় এইটো আপডেট, যাৰ ধৰি লওক আধাৰ কাৰ্ড আছে। এতিয়াৰ পৰা UIDয়ে কি কৰিব, যিবিলাক আমাৰ বৰ্ড আছে CBSE হওক বা আমাৰ ধৰি লওক অসমৰ যিবিলাক বৰ্ড আছে বা অন্য যিবিলাক ষ্টেটৰ বৰ্ড আছে, এই বৰ্ডসমূহৰ লগত তেওঁলোকে টাই আপ কৰিব। আৰু তাৰপাছত কি কৰিব, তেওঁলোকৰ ধৰি লওক স্কুলসমূহত যিবিলাক ছাত্ৰ ছাত্ৰী ধৰি লওক পঢ়ি আছে, যাৰ বয়স 15 পৰা 17 বছৰ বা তাতকৈ সৰু যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ এজ ৱাইজত তেওঁলোকে আধাৰ কাৰ্ডসমূহ আপডেট কৰিছে নে নাই কৰা সেইসমূহ তেওঁলোকে চাব, আৰু সেইমতে তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ আপডেট কৰাৰ তেওঁলোকে ব্যৱস্থা কৰিব। মানে ধৰি লওক আমাৰ এতিয়া যিসমূহ আধাৰ কাৰ্ড থাকে, আধাৰ কাৰ্ডসমূহ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ধৰি লওক 18 বছৰ তলৰ হয়, ল'ৰা ছোৱালী 18 বছৰ তলৰ হয়, তেওঁলোকৰ আধাৰ কাৰ্ডটো বেলেগকৈ থাকে। যেতিয়া মেচিয়ৰ্ড হৈ যায় তেওঁলোকৰ আধাৰ কাৰ্ডটো আকৌ বেলেগকৈ তেওঁলোকক কিছুমান বস্তু তেওঁলোকৰ এড কৰি দিয়া হয়। গতিকে এইসমূহ বস্তু বহুতে এড নকৰে, বহুতৰ বয়স পাৰ হৈ যায় কিন্তু তেওঁলোকে আধাৰ কাৰ্ডটো আপডেট নকৰে। গতিকে তেওঁলোকে CBSE হওক বা অন্য যিকোনো বৰ্ডৰ লগত তেওঁলোকে টাই আপ কৰিব, মানে তেওঁলোকৰ লগত কথা বতৰা পাতি মেলি তেওঁলোকৰ আণ্ডাৰত যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰী পঢ়ে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ধৰি লওক আধাৰ কাৰ্ডসমূহ যে আপ টু ডেট হৈ আছেনে নাই, এইবিলাক বস্তুৰ ওপৰতো তেওঁলোকে চকু ৰাখিব। গতিকে এইসমূহ ব্যৱস্থা তেওঁলোকে আহিবলগীয়া সময়ত গ্ৰহণ কৰিব। ইমান জল্দিও নহয়, অলপ টাইম লাগিব বস্তুখিনি প্ৰচেছ হওঁতে। কিন্তু বাকী যিটো এপ্লিকেশ্যনৰ কথা ক'লোঁ, সেই এপ্লিকেশ্যনটো তেওঁলোকে অহা 2-3 মাহৰ ভিতৰত তেওঁলোকে লঞ্চ কৰাৰ কথা আছে। মানে নৱেম্বৰ মাহৰ আগত আপোনালোকে এই এপ্লিকেশ্যনটো দেখিবলৈ পাব। তেওঁলোকে এপ্লিকেশ্যনটো বহুত আগতে লঞ্চ কৰাৰ কথা আছিলে, কিন্তু বহুতবিলাক কিছুমান খেলি মেলি থকাৰ কাৰণে তেওঁলোকে এপ্লিকেশ্যনটো এতিয়ালৈকে লঞ্চ কৰা নাই। যেতিয়া এপ্লিকেশ্যনটো লঞ্চ কৰে, মই আপোনালোকক কেনেকৈ এইখিনি কাম কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছত ভিডিঅ' বনাই জনাই দিম। আৰু বাকী যিবিলাক আপোনাক ধৰি লওক লেণ্ড ৰেজিষ্ট্ৰেশ্যনৰ কথা ক'লোঁ, বাকী CBSE বা অন্য যিবিলাক বৰ্ডৰ লগত তেওঁলোকে টাই আপ কৰাৰ কথা কৈছোঁ, এইসমূহ তেওঁলোকে সম্ভৱতঃ এপ্লিকেশ্যনটোৰ লগত এইবিলাক বস্তু লিংক নাথাকিব, সেইটো টোটেলি এটা বেলেগ হ'ব। আৰু আপোনালোকে এই যিসমূহ কাম সম্ভৱতঃ আপোনালোকে ৱেবছাইটটোৰ থ্ৰু দিও কৰিব পাৰিব। মানে যিটো QR ক'ডৰ কথা ক'লোঁ বা ধৰি লওক স্কেনাৰৰ কথা ক'লোঁ, সেই বস্তুবিলাক তেওঁলোকে এপ্লিকেশ্যনটোতে এভেইলেবল কৰিব। কিন্তু বাকী ধৰি লওক নাম, এড্ৰেছ, ফোন নাম্বাৰ, এইবিলাক আপোনালোকে UIDয়ে অফিচিয়েল ৱেবছাইটটো আপোনালোকে গৈ মেলি আপডেট কৰা তেওঁলোকে সম্ভৱতঃ ব্যৱস্থা কৰি দিব পাৰে। 100% চিয়'ৰ নহয়, কিন্তু এপ্লিকেশ্যনটোত আপোনালোকে এইসমূহ সুবিধা লাভ কৰিব আৰু ঘৰতে আপোনালোকে এইসমূহ কাম কৰিব পাৰিব। বাকী ফটো হওক বা বায়'মেট্ৰিক, এইবিলাক আপোনালোকে ঘৰত চেঞ্জ কৰিব নোৱাৰিব। এইবিলাকৰ কাৰণে আপোনালোক আধাৰ চেণ্টাৰলৈ যাব লাগিব, তাত গৈ মেলি আপোনালোকে এইসমূহ চেঞ্জেছ কৰিব পাৰিব। গতিকে এইকেইটাই আছিল UIDৰ তৰফৰ পৰা আধাৰ কাৰ্ডৰ লগত ৰিলেটেড অহা আপডেট, যিকেইটা মই আপোনালোকক এতিয়া ভিডিঅ'টোত জনাই দিলোঁ। গতিকে ভিডিঅ'টো যদি আপোনাৰ চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব, যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে। বাকী আধাৰ কাৰ্ডে হওক, পেন কাৰ্ডে হওক, ভোটাৰ কাৰ্ডে হওক, এইবিলাকৰ মিছ ইউজ নহ'বৰ কাৰণে আপুনি কেনেকৈ নিজকে চিকিউৰ কৰি ৰাখিব জানিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীণত যিটো ভিডিঅ' ওলাই আছে নিশ্চয় এবাৰ চেক আউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ, ধন্যবাদ।